আজ্ঞাথৰিৰ পৰা কামাখ্যালৈকে আমি জানো যে বৰ্তমান এটো এটা সিঙ্গল লাইন আছে আৰু এই সিঙ্গল লাইনটো ডাবল লাইন কৰাৰ কাম অলৰেডি চলি আছে ইয়াতে বঙাইগাঁৱৰ পৰা কামাখ্যালৈকে মুঠ গোটেই ৰেলৱে লাইনটো ডাবল কৰাৰে এটা ভাগ আছিল আজ্ঞাথৰিৰ পৰা কামাখ্যালৈ আৰু সেই আজ্ঞাথৰি কামাখ্যা ডাবলিঙৰে এটা পাৰ্ট হল আমাৰ শৰাইঘাটৰ নতুন এখন দলং আৰু আমি জানো যে এতিয়া বৰ্তমান যোনখন শৰাইঘাটৰ দলং আছে তাত এটাই ৰেল লাইন আছে গতিকে আমি ডাবল লাইন কৰিবৰ বাবে নতুন এখন দলঙৰ প্ৰয়োজন আৰু অলৰেডি এই দলঙৰ সকলোখিনি প্ল্যানিং আৰু সকলোখিনি ডিজাইনৰ কাম অলৰেডি সম্পূৰ্ণ হৈছে আৰু অলৰেডি যি স্যাংশন আৰু লগতে টেন্ডাৰো হৈ গৈছে আৰু আমি আশা কৰি আছো যে আগষ্ট মাহৰ ভিতৰত আমি সকলো টেন্ডাৰৰ ফৰ্মালিটিখিনি ফাইনাল কৰি দিম আৰু সেপ্টেম্বৰ মাহৰ পৰা কাম আৰম্ভ হ'ব বুলি আমি আশা কৰি আছো এয়া মুঠ যোনটো আমাৰ আজ্ঞাথৰিৰ পৰা কামাখ্যালৈ ডাবল লাইনৰ প্ৰজেক্ট সেই প্ৰজেক্টটোৰ মুঠ খৰচ হ'ল 1477 crore আৰু তাৰ মাজতে এই দলংখনৰ খৰচো ইয়াৰ মাজতেই আছে আৰু ইয়া দলং মুঠ 1.3 কিলোমিটাৰ লম্বা হ'ব ইয়াতে মুঠ 12টা খুঁটা থাকিব আৰু এয়া ডাবল লাইন ৰেলৱে লাইন আৰু লগতে 3 লাইন ৰোড ইয়াত অন্তৰ্ভুক্ত থাকিব আপোনাৰ সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব লাগে আৰু ডিসেম্বৰ 2029 লৈকে আমি আশা কৰিছো যে এইটো কাম সম্পূৰ্ণ হ'ব আৰু এই নতুন দলংখন হোৱাৰ ফলত নতুন প্যাসেঞ্জাৰ গাড়ী ট্ৰেইন আৰু লগতে মালগাড়ীৰো যি চলাচল সেই চলাচল আৰু বৃদ্ধি হ'ব আৰু আমাৰ যোনটো এটা বটলনেক হয় যেহেতু এটো এটা মানে ভেৰি বিজি এটা পথ ৰেলপথ আৰু এই ৰেলপথত সিঙ্গল লাইন হোৱাৰ ফলত যিখিনি অসুবিধা হৈ আছে সেইখিনি দূৰ হ'ব আৰু নতুন প্যাসেঞ্জাৰ ট্ৰেইন আৰু লগতে মালগাড়ীৰ পৰিচালনা বৃদ্ধি কৰিব পাৰিম বুলি আমি আশা কৰিছো ৰেল যাতায়াতৰ ক্ষেত্ৰত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ কিয়নো ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেলৱে দলং নিৰ্মাণ হ'বলৈ গৈ আছে শৰাইঘাট দলঙৰ পিছতে আমিনগাঁও শৰাইঘাট দলঙৰ সমীপতে দ্বিতীয়খন ৰেলৱে দলং নিৰ্মাণ হ'ব আৰু আমিনগাঁও আজ্ঞাথৰিৰ পৰা কামাখ্যা ষ্টেচনলৈ প্ৰায় 1.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে 1477 কোটি টকা আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে এই দলংখনৰ কাম আৰম্ভ হ'ব ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া শেষ হৈছে আৰু আমিনগাঁৱৰ দিশে দলংখন য'ত সংযোগ ঘটিব তাত বসবাস কৰি থকা লোকসকলক আঁতৰি যাবলৈ জাননী জাৰি কৰিছে ৰেল বিভাগে আৰু ইতিমধ্যে এই দলংখন জানিব পৰা মতে প্ৰায় দুটা ট্ৰেকযুক্ত হ'ব ডাবল ট্ৰেক হ'ব আৰু এই দলংখনত 3 পথযুক্ত হ'ব বুলি কোৱা হৈছে আৰু উত্তৰ পূব ৰেলৱে এই দলংখন সময়মতে উলিয়াবৰ বাবে এতিয়া অধিক তৎপৰ হৈছে ইতিমধ্যে জৰিপৰ কামো হৈ গৈছে বুলি জানিব পৰা গৈছে আৰু এই দলং সমাপ্ত হলে শৰাইঘাট দলঙৰ যি বোজা আছিল যি দুৰ্বল হৈ পৰিছিল শৰাইঘাট দলং সময়ে সময়ে দলঙৰ যাতায়াত বন্ধ কৰি দিবলগীয়া আছিল সেই যি বোজাও আঁতৰিব এই নতুন দলং নিৰ্মাণ হলে গতিকে এতিয়া সকলোৱে আশাবাদী শৰাইঘাটৰ দ্বিতীয়খন ৰেলৱে দলং নিৰ্মাণৰ বাবে নোটিছটো বহুত আগতে দিছিলে এতিয়া ভাঙি দিব আমি মৰুভূমি এতিয়া কষ্ট কৰি আমি হাজিৰা কাম কৰি খাওঁ কেতিয়াবা কাম থাকে কেতিয়াবা নাথাকে এনে কৰি চলো আৰু হাজিৰা কৰা মানুহ কাম কৰিলে খাওঁ কাম নকৰিলে আৰু থাকো আৰু যেনে তেনে আগতে দিছিল কিন্তু এতিয়া দিয়া নাই জাগাবিলাক খালী কৰিব কৈছে কিমান ঘৰ মানুহ দিছে এতিয়াতো মনত নাই দিছে চবকে দলং হ'ব দলং হ'ব বুলি কৈছে আপোনাৰ ক'ত যাব এতিয়া চৰকাৰে কি কৰিব আমি এতিয়া কি কম চৰকাৰেতো জাগা দিম বুলি কৈছে কিমান বছৰ আছে এতিয়া এইটো বহুত বছৰ হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ